দেৱঠিক কচোন 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে এইবাৰ গুৱাহাটী গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। অসম প্ৰকাশন পৰিষদে প্ৰতি বছৰে পাতি আহিছে আৰু এইখন এনেকুৱা এখন গ্ৰন্থমেলা যাৰ কাৰণে আমাৰ গুৱাহাটীয়ে নহয় অসমৰ বিভিন্ন ঠাইৰ মানুহে ছাত্ৰ ছাত্ৰীয়ে কিতাপপ্ৰেমী ৰাইজে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে আৰু বতৰটো খুব সুন্দৰ হয় এইখিনি সময়ত আমাৰ আৰু সেইকাৰণে আমি সদায় দেখা পাওঁ যে প্ৰতিবাৰে গ্ৰন্থমেলাত আমি যদিও গোটেই বছৰটো বিভিন্ন সময়ত এটা শংকাত থাকোঁ, আমি যেতিয়া সামাজিক মাধ্যমৰ উত্থান দেখোঁ তেতিয়া আমি ভাবোঁ যে ছপা গ্ৰন্থ নাইকিয়া হৈ যাব নেকি। কিন্তু সেই প্ৰতিটো বছৰৰ শেষত আৰু নতুন বছৰৰ আৰম্ভণিতে এই গ্ৰন্থমেলাখনে আমাক এই আশ্বস্ত কৰে যে নহয়, অসমীয়া কিতাপৰ সমাদৰ এতিয়াও আছে। আমি যিটো ধৰণে ভাবোঁ তেনেকুৱা নহয়। আমাৰ এতিয়াও মানুহে কিতাপ ভাল পায়, লিখে আৰু পঢ়ে। সেইটো খুব ডাঙৰ কথা। সেইকাৰণে প্ৰতি বছৰে নতুন নতুন অভিলেখ হয়। যোৱা বছৰ ইয়াত প্ৰায় 6-7 লাখ মানুহ এই গ্ৰন্থমেলালৈ আহিছে আৰু 7 কোটি টকাৰ কিতাপ বিক্ৰী হৈছে। এয়া সৰু কথা নহয়। সেয়া মানুহে ভাল পাব লাগিব, ভাষা ভাল পাব লাগিব, কিতাপ ভাল পাব লাগিব। আৰু এইবছৰ আগৰ নিচিনাকৈ আমাৰ ধৰক ইয়াত 31 ডিচেম্বৰ 1 জানুৱাৰী এই গ্ৰন্থমেলাখনৰ মাজতেই পৰিছে। গতিকে সাধাৰণতে 1 জানুৱাৰীত আমি পৰিয়ালটো বা বন্ধু বান্ধৱ আমি এনেকৈ 1 জানুৱাৰী বুলি ক'বলৈ ফুৰিবলৈ ওলাই যায়। কোনোবা মন্দিৰলৈ যায়, কোনোবা নামঘৰলৈ যায়, সেইটো এটা বেলেগ কথা। তাৰ বাহিৰেও বেলেগ বেলেগ ঠাইত ফুৰিবলৈ যায়। গতিকে আমি ল'ৰা ছোৱালীক ফুৰিবলৈ লৈ যাব লাগে। আমি যদি আমাৰ ল'ৰা ছোৱালীখিনিক আমি যদি 1 জানুৱাৰী ফুৰাবলৈ গ্ৰন্থমেলালৈকে আনো, 2 জানুৱাৰীত আনো, নতুন বছৰ বুলি যিটো আমি এবাৰ বাহিৰলৈ যোৱাৰ যিটো আমাৰ এটা প্ৰৱণতা আছে বা যিটো আমাৰ কালচাৰ আজি আছে, সেই বস্তুটো যদি আমি গ্ৰন্থমেলাখনৰ ক্ষেত্ৰত কৰোঁ, বাহিৰলৈ যোৱাও হয়, ল'ৰা ছোৱালীখিনিক আমি এটা নতুন অভ্যাস দিয়াও হয়। গতিকে আমি হয়তো সেইটোও ভাবিব পাৰোঁ। তেনেকৈ হ'লে আমাৰ সকলোৰে ভাল হ'ব, ভাষাৰ ভাল হ'ব, কিতাপৰ ভাল হ'ব, ল'ৰা ছোৱালীখিনি ভাল হ'ব, আমাৰ জাতিটো সমাজখনৰ ভাল হ'ব। সেয়াই মই সকলোকে আহ্বান জনাইছোঁ। গ্ৰন্থমেলাখন সৰ্বতো প্ৰকাৰে সফল হ'ব।